শিৱসাগৰত আটা চোৰ উত্তাল প্ৰতিবাদ। কেইবা শতাধিক আটা চুকৰ্মীয়ে কপালে শিৱসাগৰৰ আকাশ বতাহ। পুনৰ নিৰ্বাচন সমাগত, পুনৰ জনজাতিকৰণৰ দাবীত আটা চোৰ প্ৰতিবাদ। শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটা চোৰ উদ্যোগত বৃহৎ বাইক ৰেলী। শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজমজিয়া হৈ এক প্ৰতিবাদ ৰেলী বাহিৰ কৰে। কেইবা শতাধিক আটা চুকৰ্মীয়ে উত্তাল কৰে শিৱসাগৰৰ আকাশ বতাহ। আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে আটা চোৰ বিশাল বাইক ৰেলী। চৰকাৰে প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ অভিযোগ। তীব্ৰ আন্দোলনৰ হুংকাৰ আটা চোৰ। নিৰ্বাচনী ইস্তাহাৰ দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীত কাম কৰাৰ অভিযোগ। আহোম জনগোষ্ঠীয়ে কঁকালত টঙালি বান্ধিছে আগন্তুক লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। জনজাতিকৰণৰ বিষয়টো চৰকাৰে নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ। আগন্তুক নিৰ্বাচনত চৰকাৰৰ ললিপপ গিলাৰ সময় নহয়, চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰহে সময়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবীত এখন সংগ্ৰাম হৈছে, বাইক ৰেলী হৈছে। চৰকাৰে আমাক প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, নিৰ্বাচনী ইস্তাহাৰত যি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে বিপৰীত কাম কৰিলে। গতিকে 55 লাখ আহোম মানুহ ক্ষোভিত হৈছে আৰু চৰকাৰ বিৰুদ্ধে জাগৃত হৈছে। গতিকে সদৌ টাই আহোম ছাত্ৰৰ নেতৃত্বত এটা বাইক ৰেলী হৈছে। ইয়াৰ পৰা আমি চৰকাৰক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ যে আপোনালোকে যি প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে, তাৰ ফল সমাগত লোকসভা ইলেকশ্যনত আহোম জনগোষ্ঠীৰ ৰাইজে দিব। আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই সমগ্ৰ আহোমৰ জনগোষ্ঠীক লৈ আমি কঁকালত টঙালি বান্ধিছোঁ যে চৰকাৰক আমি যোগ্য প্ৰত্যুত্তৰ দিম। সদৌ টাই আহোম ছাত্ৰ সন্থা আমি শিৱসাগৰ জিলা সমিতিয়ে অসম চৰকাৰে যি প্ৰবঞ্চনা কৰিছে, আমাৰ জনজাতিকৰণৰ যি দাবী, ইতিমধ্যে আপোনালোকে হয়তো জানে, নিৰ্বাচন অহাৰ লগে লগে ঘোষণা কৰে টাই আহোমক আমি জনজাতিকৰণ প্ৰদান কৰিম। সেই প্ৰতিশ্ৰুতি হৈ ৰয়, কিন্তু আজিলৈকে আমাক জনজাতিকৰণ কোনো প্ৰদান নকৰিলে। গতিকে আমি আজি এই পদবীস্থলীৰ পৰা আমি অসম চৰকাৰ, ভাৰত চৰকাৰ সকীয়াই দিব বিচাৰি যাতে অনাগত দিনত যদি আমাক অতি সোনকালে জনজাতিকৰণ প্ৰদান নকৰে, অতি সোনকালে আমি তীব্ৰভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু আপোনালোকে চাব, অসম চৰকাৰে প্ৰতিটো ইলেকশ্যন আহিলে ক'ব যে আহোমকে ধৰি 6 জনক জনজাতিকৰণ প্ৰদান কৰিম, কিন্তু আজিলৈকে আপোনালোকে দেখিছে হয়তো নিৰ্বাচন যোৱাৰ পাছতে এই বস্তুটো নাইকিয়া হৈ যায়। ক'ত যায়, কি কৰে একো নাজানো। গতিকে আমাৰ আহোম জাতিক যি প্ৰবঞ্চনা কৰি, যি প্ৰতাৰণা কৰিছে, তাৰ পৰা আমি তীব্ৰ প্ৰতিবাদ কৰিবলৈ বা প্ৰতিবাদ কৰিবৰ কাৰণে আমি সাজু হৈছোঁ আহোম ৰাইজ। গতিকে আমি আজি তীব্ৰভাৱে আমি সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে বৰ্ডিং খেলপথাৰৰ পৰা তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি টাই আহোমক যদি জনজাতিকৰণ প্ৰদান নকৰে, সেইবাবে আমি তীব্ৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনালোকে দেখিছে যে টাই আহোম ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ। আৰু আমি দেখিলোঁ যে বিগত বৰ্ষসমূহত যি কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, প্ৰতিখন চৰকাৰে আচলতে নিৰ্বাচনী এটা টোপ হিচাপে আচলতে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। এইবাৰ আমি টাই আহোম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ যে আগন্তুক নিৰ্বাচন আহি আছে। এইবাৰ কোনো কাৰণতে তেওঁলোকৰ চলনাত আমি ভুল যাব নোৱাৰোঁ। তেওঁলোকৰ লালিপপ আমি গিলাৰ সময় নহয়, এতিয়া আমি তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময়। যিটো সময়ত আমি বহিৰাগতৰ দপদপনি, অনা অসমীয়া দপদপনি চলিছে, সেইটো সময়ত আমি জনজাতিকৰণৰ দাবী উত্থাপন কৰিছোঁ। যদি জনজাতিকৰণ নিদিয়ে, আমাক তেওঁলোকে স্পষ্টভাৱে এই কথাটো নিৰ্বাচনৰ আগত জনাই দিব লাগে। এনেকুৱা ধৰণৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ যি ধৰণৰ লৰা ধেমালি তেওঁলোকে ইখন চৰকাৰলৈ ঠেলি দিয়াৰ যি মানসিকতা তেওঁলোকে আমাৰ আগত দেখাইছে, এইটো কোনো কাৰণতে এইবাৰ সহ্য কৰা নহ'ব। এইবাৰ 60 লাখ আহোমে ইয়াৰ নিশ্চয়কৈ 2024 আগৰ যি নিৰ্বাচন, ইয়াত উচিতকৈ প্ৰত্যুত্তৰ দিব। আৰু এই কথাটো আমি আজি টাই আহোম ছাত্ৰ সন্থাই এই বাইক ৰেলীত ইয়াৰ পৰা আমি সকীয়ানি প্ৰদান কৰিলোঁ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।